ধৰ্মীয় ব্যৱস্থাপনাৰে এক দম্পতীয়ে বীজ সিঁচিছে, কোৰ মাৰি সেই বীজ মাটিৰ তললৈ সুমুৱাই দিছে আৰু দনিপললৈ বুলি বিভিন্ন নৈবদ্য আগবঢ়াইছে আৰু পৰম্পৰাগত ব্যৱস্থাৰে এই লিগত নামস্থলীৰ কাষত থকা প্ৰতিগৰাকী ব্যক্তিয়ে এই ধৰণেৰে তাৰ পৰৱৰ্তী পৰ্যায়ত বীজ সিঁচিছে আৰু আজিৰ তাৰিখৰ পৰা ফাগুনৰ এই প্ৰথমটো বুধবাৰৰ পৰা মিচিং জনগোষ্ঠীয় ৰাইজে আনুষ্ঠানিকভাৱে কৃষি কৰ্ম আৰম্ভ কৰিছে। দনিপলক সাক্ষী কৰি ইতিমধ্যে আমি শুনালোঁ, আমি দেখুৱালোঁ যে কি পৰম্পৰাগত ব্যৱস্থাৰে সেই পূৰ্বপুৰুষৰ দিনৰ পৰা আবুতানীয়ে যেনেধৰণেৰে এই কাৰ্য আৰম্ভ কৰিছিল সেই পৰম্পৰা ৰক্ষা কৰি কেনেধৰণে তেওঁলোকে এই আলি আই লৃগাং উদযাপন কৰি আহিছে। আৰু এই মুহূৰ্তত এই সুন্দৰ দৃশ্যসমূহ আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ যে অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মিচিং জনগোষ্ঠীয় ৰাইজৰ আলি আই লৃগাঙৰ সেই পৰম্পৰা, কৃষিভিত্তিক উৎসৱ উদযাপনৰ প্ৰতিটো ব্যৱস্থা আৰু কেনেধৰণে কি নৈবদ্য দনিপলক সাক্ষী কৰি আগবঢ়াইছে, তেওঁলোকৰ উপাস্য দেৱতালৈ আগবঢ়াইছে, সেই কথাখিনিও আমি দেখুৱাইছোঁ। আৰু তাৰ লগে লগে গুমৰাগৰ তালত প্ৰাণ পাই উঠিছে এই লিগতস্থলী, এই ঘূনাসুঁতিৰ তাবুৰাম টাইট খেলপথাৰ আৰু এই ঘূনাসুঁতিৰ বুকু। এয়াই মিচিং জনগোষ্ঠীয় ৰাইজৰ পৰিচয়, এয়াই মিচিং জনগোষ্ঠীয় ৰাইজৰ মেট পৰা সংস্কৃতি, যিখিনিক লৈ তেওঁলোকে আজি মূৰ দাঙি থিয় হৈ আছে আমাৰ সমাজত। সুন্দৰ মুহূৰ্তত ভাল লাগে, যিমান যিও নিজৰ এটা ফেষ্টিভেল হয়, আহিও ভাল লাগে। এইটো কাৰণে অকণ ছোৱালীজনীকো দেখুৱাই দিছোঁ আমাৰ নিজৰ ফেষ্টিভেলটো কেনেকুৱা, সেইটো কাৰণে। ইয়াতে থাকে নে আঁতৰত থাকে? মই অকণ টাউনত থাকোঁ। আজি ৰাতিপুৱা আহি পাইছোঁ। গুমৰাগ নাচিব আকৌ? নাচিবৰ কাৰণে আহিলোঁ। ধন্যবাদ জনাইছোঁ।
alili ganga dubone gumrang maksong so dubone ida pong kerele gang so mana ose oya এই ধৰণেই এতিয়া গুমৰাগৰ ছন্দত প্ৰাণ পাই উঠিছে গুণাসুতিৰ বুকু কাৰণ এয়া হৈছে মিচিং জনগোষ্ঠীয় ৰাইজৰ পৰম্পৰাগত আলি আই লৃগাং যি আলি আই লৃগাং হ'ল কৃষিভিত্তিক উৎসৱ এই উৎসৱ এই কাৰণে উদযাপিত কৰা হয় যে ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় ৰাইজে এই আলি আই লৃগাং উদযাপন কৰে অৰ্থাৎ আনুষ্ঠানিকভাৱে কৃষিজীৱী মিচিং সমাজে নিজৰ কৃষি কৰ্ম আৰম্ভ কৰে আৰু সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰ মাজেৰে এই ধৰণে আলি আই লৃগাং উৎসৱ উদযাপিত হৈছে আৰু ঘূণাসুতিৰ বুকু এতিয়া প্ৰাণ পাই উঠিছে গুৰমাগৰ ছন্দত এটা এটাকৈ লাহে লাহে আমি সামগ্ৰীসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম এয়া হৈছে মুৰংঘৰ ইয়াত অতিথিসকলক আপ্যায়ন কৰা হয় ইয়াত বিভিন্ন খাদ্য সম্ভাৰ ৰখা হয় আজিৰ দিনটোত আৰু সেই খাদ্য সম্ভাৰসমূহ মই লাহে লাহে দেখুৱাই যাম আমি প্ৰথমে দেখুৱাই গৈছোঁ যে শুকান মাছ আৰু সেয়া খৰিকাত দিয়া গাহৰি তাৰ কাষতে ছাই মদৰ কলহ কাৰণ আটাইকেইটা সামগ্ৰী মিচিং জনগোষ্ঠীয় ৰাইজৰ সমাজ জীৱনৰ লগত সংপৃক্ত হৈ থকা সামগ্ৰী সেয়েহেতু আজি এই বিশেষ দিনটোত আটাইখিনি সামগ্ৰী তেওঁলোকে ইয়াতে ৰাখিছে আৰু অতিথি আপ্যায়ন কৰিছে আৰু লাহে লাহে আমি দেখুৱাইছোঁ যে যিখন মূল যিটো মুৰংঘৰৰ যিখন জুইশাল আচলতে য'ত এই খাদ্যসমূহ প্ৰস্তুত কৰি থকা হৈছে য'ত অতিথিসকলক শুশ্ৰূষা কৰা হৈছে তাৰ গোটেই খাদ্য সম্ভাৰৰ গোটেই ব্যঞ্জনসমূহ আমি এটা এটাকৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি প্ৰথমতে কৈছোঁ আৰু এতিয়াও ক'ব বিচাৰিম যে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মিচিং জনগোষ্ঠীয় ৰাইজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচলতে কেনেকুৱা বা আলি আই লৃগাং কেনেধৰণে উদযাপন কৰা হয় আলি আই লৃগাঙৰ দিনটোত কোন কিবিধ সামগ্ৰী তেওঁলোকে প্ৰয়োজনীয় বুলি ভাবি ব্যৱহাৰ কৰে আৰু কেনেধৰণে ব্যৱহাৰ কৰে এই গোটেই কথাখিনি আমি আপোনালোকক তুলি ধৰিব বিচাৰিছোঁ আমি লাহে লাহে দেখুৱাই গৈছোঁ গোটেই দৃশ্যসমূহ ৰূপমে দেখুৱাই যাব ইয়াৰ ব্যৱস্থাসমূহ দৃশ্যসমূহ আৰু এয়া হৈছে পোৰাং আপিন অৰ্থাৎ টোপোলা ভাত এই ধৰণেই তৰা পাতত টোপোলা কাঢ়ে আৰু সেই টোপোলা ভাতৰ লগত সেইসমূহ সামগ্ৰী গাহৰি খৰিকাত দিয়াই হওক শুকান মাছেই হওক একেলগে খায় আৰু তাৰ লগত ছাই মদৰ ব্যৱস্থাও থাকে কাৰণ এয়া তেওঁলোকৰ কৃষ্টি তেওঁলোকৰ সংস্কৃতি গতিকে প্ৰতিটো সামগ্ৰী তেওঁলোকে এই ধৰণে গোটাই আজিৰ এই বিশেষ দিনটোৰ বাবে আৰু ৰাজহুৱাকৈ উমৈহতীয়াকৈ এই লৃগাঙৰ স্থলীত তেওঁলোকে বহি অতিথিসকলক আপ্যায়ন কৰে আৰু নিজেও তাৰ সোৱাদ লয় এয়াই আচলতে আমাৰ মিচিং জনগোষ্ঠীয় ৰাইজৰ পৰম্পৰা আৰু আমি লাহেকৈ আমি যিখন চাং জুইশালৰ ওপৰত এখন চাং পৰম্পৰাগত ব্যৱস্থাৰে বিভিন্ন সামগ্ৰী শুকুৱাবৰ বাবে ৰখা হয় সেই চাংখনৰ দৃশ্য দেখুৱাইছোঁ যেনেকৈ তাতে তামোল পাণ ৰখা হৈছে তাতে শুকান মাছ ৰখা হৈছে বিভিন্ন সামগ্ৰী বিভিন্ন ব্যঞ্জন ইয়াতে ৰখা হয় আৰু তাৰ পৰা লাহে লাহে সেইসমূহ প্ৰস্তুত কৰি অতিথিসকলক শুশ্ৰূষা কৰে এয়া মুৰংঘৰ আমি দেখুৱাইছোঁ আলি আই লৃগাঙৰ লগত সংপৃক্ত হৈ থকা মিচিং জনগোষ্ঠীয় ৰাইজৰ গোটেই সমাজ জীৱনৰ লগত কৃষ্টি সংস্কৃতিৰ লগত সম্পৃক্ত হৈ থকা এয়া মুৰংঘৰ আমি মুৰংঘৰৰ পৰাই দৃশ্যসমূহ দেখুৱাইছোঁ আৰু কেনেধৰণে সেইসকল ব্যক্তিক আপ্যায়ন কৰিবৰ কাৰণে সুন্দৰকৈ বহুওৱা হৈছে আপুনি সোৱাদ ল'লে হয় সোৱাদ ল'লে ল'লে ছাই মদৰ সোৱাদ ল'লে শুকান গাহৰি খালোঁ ধন্যবাদ জনাইছোঁ আলি আই লৃগাঙৰ শুভেচ্ছা দিছোঁ আমি দেখুৱাই যাম কথা পাতিম লাহে লাহে মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ যেনেধৰণে লিগত নাম বীজ ৰোপণ প্ৰক্ৰিয়াৰ কথা আমি জানিলোঁ শুনিলোঁ আপুনি ক'লে ধুনীয়াকৈ আৰু এতিয়া আমি জানিব বিচাৰিছোঁ যে মুৰংঘৰ য'ত এইসমূহ সামগ্ৰী ৰখা হয় অতিথিক আপ্যায়ন কৰা হয় গাহৰি মাংস শুকান মাছ টোপোলা ভাত কেনেকুৱা ব্যৱস্থা আচলতে গোটেইখিনি মিচিংসকলৰ মুৰংঘৰটো বহুত পুৰণি বহুত আগৰ পৰা চলি আহিছে এইটো মুৰংঘৰটো কি হয় সভা সমিতিৰ পৰা ধৰি পেলাই খাদ্য সম্ভাৰৰ পৰা ধৰি পেলাই ইয়াতে চব বহি খাব পাৰে আৰু পাৰ্টিকুলাৰ আজি দিনটো আমাৰ আলি আই লৃগাং গতিকে উখল মাখৰ মাজত আমি লিগতটো কৰিলোঁ লিগতটো প্ৰথমে ইষ্টদেৱতাক পূৰণৰ কাৰণে আমি খেতি শস্য শ্যামলা কৰিবৰ কাৰণে 5 বিধ শস্য ধান আলু আদা আলু এনেকৈ 5 বিধ সিঁচা হয় আৰু এইটো আখি কৰি তাৰপাছত মুৰৰ সময়ত
বস্তুবিলাক খাদ্য সম্ভাৰবিলাক মজুত ৰাখি ৰাইজক বহাই তাতে ইয়াত খোৱা হয় তাৰ মাজত মানে ভগৱানৰ নাম লৈ আৰু তাৰপাছতে ৰং তামাচা কৰে আজি আমি বহিছোঁ সেইটো কাৰণে যে আমাৰ লিগগতটো হৈ গ'ল লিগগতৰ পাছত আমি এতিয়া ৰাইজে অকলে বহি ইয়াতে সমবেতভাৱে আমি খাদ্য সম্ভাৰ কৰি তাৰপাছত কৃষ্টি সংস্কৃতিৰ বস্তুটো সম্ভাৰটো খুলি দিব নাচ গান বিভিন্ন ধৰণৰ নাচ গান চলিব আজি প্ৰক্ৰিয়া বিনে আৰম্ভ হ'ব ইয়াত আমি একগোট হৈ আলোচনা কৰি খোৱা এইটো ব্যৱস্থাটো কৰা হয় গতিকে এইখিনি সামগ্ৰীটো সবে কৈছে আমাৰ যে মাছ প্ৰিয় মাংসৰ ভিতৰত গাহৰি মাংস পোৰা আৰু জলুৱা বা চব্জি বিভিন্ন ধৰণৰ কৰি মানে চাইমত ৰাইজক আপ্যায়িত কৰে যেন অকলো মিনিমাম এমুঠি পায় এই আজিৰ দিনটোত কোনো নোখোৱাকৈ নাথাকে যেন কি হয় চব আপ্যায়িত কৰি যেন আনন্দৰ উল্লাসত চবে এমুঠি হ'লেও খাব পাব লাগে এইটো আমাৰ কামনা কৰা হয় চব ভগৱানৰ ওচৰত কৰা হয় গতিকে আজিৰ দিনটো সাক্ষী কৰি গোটেই মিচিং মানুহে আজিৰ পৰা খেতি আৰম্ভ কৰে সেইটো আমি 5 দিন গেনা কৰা হয় 5 দিন গেনাৰ পাছত ধানটো আকৌ উঠাই চাই যে ধানটো গৈছে নাই তাৰপাছত আমি 5 দিন গেনাৰ পাছত আকৌ আমি খাব পৰা হয় চবে আকৌ লিলেন বুলি এটা পাতা হয় খেতিত কৰ্মত আৰম্ভ হৈ গ'ল ধন্যবাদ জনাইছোঁ সুন্দৰকৈ গোটেই কথাখিনি কৈছে আচলতে মুৰং ঘৰত কি সামগ্ৰী ৰখা হয় কেনেধৰণে আলি আই লৃগাঙৰ দিনটোত অতিথিক আপ্যায়ন কৰা হয় আমি সেইসমূহ দৃশ্য পুনৰ দেখুৱাব বিচাৰিছোঁ ইয়াৰ কৃষ্টি সংস্কৃতিৰ দৃশ্য এই গোটেই কথাখিনিয়ে আচলতে আমি ক'ব বিচাৰিছোঁ ঘূনাসুতিৰ বুকুৰ পৰা কেনেধৰণে নৈপৰীয়া এই জনগোষ্ঠীটোৱে তেওঁলোকৰ পৰম্পৰাসমূহ অক্ষুণ্ণ ৰাখিছে আলি আই লৃগাং কেনেধৰণে উদযাপন কৰা হৈছে বা আলি আই লৃগাঙৰ তাৎপৰ্য কি কেতিয়াৰ পৰা তেওঁলোকে সেই কৃষিজীৱী সমাজখনে কৃষি কৰ্মত আত্মনিয়োগ কৰিব এই গোটেই কথাখিনি আমি দেখুৱাব বিচাৰিছোঁ ঘূনাসুতিৰ বুকুৰ পৰা আপোনাৰ কাষলৈ আহিছোঁ আমি দেখিছোঁ শুকান গাহৰি শুকান মাছ ছাই মদ সুন্দৰকৈ ৰখা হৈছে সকলোৱে জুতি লৈছে আজি আলি আই লৃগাঙৰ দিনটোত মুৰং ঘৰত হয় আমাৰ প্ৰথমতে মিচিঙৰ প্ৰথম ব্যক্তি আবতানী বুলি ধৰা হয় আবতানীৰ আমি সকলো সন্তান সন্ততি তেওঁ তেতিয়াৰে পৰা পৰম্পৰাগতভাৱে ইয়াত আহিলে আৰু তেওঁ যেতিয়া প্ৰথম বুধবাৰে তেওঁ খেতি কৰিবলৈ আৰম্ভ কৰিছিলে তেতিয়া কজুম কজেৰ নিৰ্ধাৰিত নীতিমতে তেওঁ পালন কৰিছিলে আৰু তেওঁ যেতিয়া বুধবাৰে ৰাতিপুৱা যেতিয়া আমলি লিগগত কৰিব বীজ ৰোপণ কৰিবলৈ আৰম্ভ কৰিব সেই দিনৰ পৰা 5 দিন ধৰি গেনা কৰা হয় সেই গেনাৰ সময়খিনিত সকলো মিচিং মানুহে নিজৰ স্বকীয় সাজপাৰ পৰিধান কৰি উৎসৱমুখৰ আৰু হিয়াও জাৰি আনন্দ কৰে আৰু সেই বৈশিষ্ট্য হৈছে 5 দিন যেতিয়া গজালি ওলোৱালৈকে 5 দিন ধৰি কেঁচা বস্তু মাটি কটা নহয় কেঁচা বস্তু নাকাটে তেল নাখায় কণী নাখায় সেইকাৰণে এটা ব্যৱস্থা কৰা হৈছে যে এমাহৰ এসপ্তাহৰ আগৰ পৰা তেওঁলোকে বিভিন্ন মাছ মাংস এইবিলাক যোগান ধৰি এইবিলাক শুকান কৰি ৰখা হয় সেইকাৰণে ইয়াত যে শুকোৱা হৈছে আজি দিনটো খাব সেইটো 5 দিন ব্ৰতত থাকিব হয় ধন্যবাদ জনাইছোঁ আচলতে সেইকাৰণে আলি আই লৃগাঙৰ দিনটোত সকলোৱে মাছে মাংসই এই ধৰণেৰে ছাই মদৰ সৈতে তেওঁলোকে জুতি লয় কাৰণ আজিৰ দিনটোৰ পৰা 5টা দিন তেওঁলোকে মাছ মাংস তেল পিঁয়াজ এই খাদ্যসমূহ তেওঁলোকে সেৱন নকৰে বা নাখায় কেৱল তেওঁলোকে নিৰামিষ ভাত খাব বইল ভাত খাব কাৰণ সেয়া গেনা কৰা বুলি কয় সেয়া তেওঁলোকে আচলতে এক প্ৰকাৰ উপবাস আৰু এই 5টা দিনৰ পাছত যেতিয়া বীজ অংকুৰিত হ'ব বীজৰ গজালি মেলিব তাৰ পাছত তেওঁলোকৰ সেই উপবাস বা ব্ৰতটো ভাগে আৰু তেতিয়াৰ পৰাই তেওঁলোকে কৃষি কৰ্মত আত্মনিয়োগ কৰে সকলোৱে জানে আজিৰ দিনটো মানে ফাগুনৰ প্ৰথম বুধবাৰ আলি আই লৃগাং উদযাপন কৰা হয় এইখিনি আমি আহু খেতিৰ লগত ৰিলেশ্যন আজিৰ দিনটোত আহু খেতি সকলোৱে সময় যাব আৰম্ভ কৰে প্ৰবাদ আছে যে এই পাহাৰৰ পৰা নামি আহোঁতে তাৰমানে আহু খেতি ধানৰ গুটি কাণত লৈ আহিছিল বোলে কাণত আনিছিলে এইখিনি ইমান বিস্তাৰিত হৈ গ'ল তেতিয়াৰ পৰা খেতি কৰি আহিছে তাৰপিছতে মানে কি আজি এইটো বিশেষ কি আপোনাৰ মাংগলিকভাৱে সকলোৱে আৰম্ভ কৰোঁ উৎসৱ বুলি ক'লেও মাংগলিক আছে ইয়াত বহুত নীতি নিয়ম আছে আজিৰ পৰা আপোনাৰ 5 দিন আমাৰ পানীৰে খাব আজিও তাৰমানে খাব নালাগে তেল এইকাৰণে শুকান মাছ উলিয়াইছে গাহৰি মাংস শুকান হ'ব লাগে এনেকৈ
5 দিন গেনা কৰিব কিয় কৰিব ধান ইছিলে আপোনাৰ গুটি ৰোপণ যিমান মানে কি কাঠ আলু হালধি এই আপোনাৰ এই কচু এই গোটেইখিনি 5 দিনত গজালি মেলে বুলি কয় গজালি মেলিলেহে তাৰমানে আমি তেল ভাজি খাব লাগে তেল মছলা নাখায় আপোনাৰ এই কোৰখন উঠাই থৈ দিছে এই কোৰবিলাক যেতিয়া 5 দিনত সোমবাৰে এইখিনি ধুই পকালি তেতিয়াহে তাৰমানে খেতিলৈও যাব খোৱা বোৱাটো আমি তেলেৰে খাম আপোনালোকৰ আগত তুলি ধৰিলোঁ ঘুণাসুঁতিৰ বুকুৰ পৰা কেনেধৰণে মিচিং জনগোষ্ঠীয় ৰাইজে ফাগুনৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং এই কৃষিভিত্তিক উৎসৱ উদযাপন কৰে কেনেধৰণে লিগত নাম অৰ্থাৎ বীজ ৰোপণ প্ৰক্ৰিয়া কৰে কেনেধৰণে গুমৰাগৰ চন্দত প্ৰাণ পাই উঠে মিচিং জনগোষ্ঠীয় এলেকাসমূহ আৰু কেনেধৰণেৰে মূৰং ঘৰত বহি সকলোৱে শুকান মাছ পোৰা গাহৰি টোপোলা ভাতৰ জুতি লয় ছাই মদৰ সৈতে তাৰ সকলোৰে এটা ভিত্তি আছে আৰু পৰম্পৰাগত সেই ভিত্তি অনুযায়ী তেওঁলোকে পালন কৰি আহিছে গতিকে আজি এই অনুষ্ঠানৰ পৰা সময় হৈছে বিদায় লোৱাৰ নিৰ্ভীক নিৰপেক্ষ আৰু বিশ্বস্ত বা বাতৰিৰ বাবে আপোনালোকে চাই থাকক DY 365 ধন্যবাদ